নমস্কাৰ GSN কাৰেণ্ট এফেয়াৰ্ছ উইথ VMT চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি মাৰ্চ মাহৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক তেন্তে পলম নকৰি আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল অসম চৰকাৰৰ কেবিনেটৰ দ্বাৰা জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰজেক্টৰ নাম কি ৰাখিছে? অসম চৰকাৰৰ মাৰ্চ মাহত হোৱা এখন কেবিনেট বৈঠকত আমাৰ যোনটো জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰজেক্ট হৈ আছে তাৰ নতুন নামটো কি ৰাখিছে সেইটো দিছে আৰু আমাৰ অপশ্যনত দিছে ৰতন টাটা ইলেক্ট্ৰনিক চিটি, টাটা ছেমিকণ্ডাক্টৰ চিটি, জাগিৰোড ইলেক্ট্ৰনিক চিটি, নান অফ দ্য এবভ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ, ৰতন টাটা ইলেক্ট্ৰনিক চিটি। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ ম্যানমাৰত সংঘটিত হোৱা ভয়াৱহ ভূমিকম্পত ভাৰতে চলোৱা উদ্ধাৰ আৰু সাহায্য অভিযানটোৰ নাম কি সুধিছে আৰু আমাৰ অপশ্যনত দিছে অপাৰেশ্যন ড'ষ্ট, অপাৰেশ্যন কাবেৰী, অপাৰেশ্যন ব্ৰহ্মা আৰু অপাৰেশ্যন অজয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি, অপাৰেশ্যন ব্ৰহ্মা। আৰু আপোনালোকে মনত ৰাখিব অপাৰেশ্যন ড'ষ্টটো আছিলে চিৰিয়া আৰু টাৰ্কিত যেতিয়া বিধ্বংসী ভূমিকম্প হৈছিলে তাৰ উদ্ধাৰ অভিযান। অপাৰেশ্যন কাবেৰীটো আছিলে যেতিয়া চুডানত গৃহযুদ্ধ বা ক্ৰাইচিছ হৈছিলে তাত ভাৰতে চলোৱা উদ্ধাৰ অভিযান। আৰু অপাৰেশ্যন অজয়টো আছিলে আপোনাৰ ইজৰাইল আৰু হামাছৰ যি যুদ্ধ হৈছিলে তাত ভাৰতে চলোৱা উদ্ধাৰ অভিযান। এইকেইটা মনত ৰাখিব লগতে। নেক্সট কুৱেশ্যন, 2024 চনৰ অসমৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ কাক প্ৰদান কৰা হৈছে আৰু আমাৰ অপশ্যনত দিছে ৰঞ্জন গগৈ, ৰাণা প্ৰতাপ কলিতা, তপন শইকীয়া, ওপৰৰ সকলোবোৰ। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব ৰাণা প্ৰতাপ কলিতা। তেওঁ ভাৰতীয় সেনাবাহিনীৰ এজন শীৰ্ষ পৰ্যায়ৰ বিষয়া আছিলে, লেফটেনেণ্ট জেনেৰেল আছিলে আৰু তেওঁ বৰ্তমান আছাম ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন হিচাপেও কাৰ্যভাৰ গ্ৰহণ কৰি আছে। এইটো কথা মনত ৰাখিব লগতে। নেক্সট কুৱেশ্যন, 2025 চনৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ বিষয়বস্তু কি আছিল সুধিছে। আমাৰ অপশ্যনত দিছে সকলো মহিলা আৰু ছোৱালীৰ বাবে অধিকাৰ, সমতা সবলীকৰণ, অন্তৰ্ভুক্তিক অনুপ্ৰাণিত কৰা, ডিজিটেল, লিংগ সমতাৰ বাবে উদ্ভাৱন আৰু প্ৰযুক্তি, ওপৰৰ কোনোটোৱে নহয় এনেকৈ কৈছে। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, সকলো মহিলা আৰু ছোৱালীৰ বাবে অধিকাৰ, সমতা সবলীকৰণ। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসমৰ কোনখন জিলাৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰত্যাহাৰ কৰিছে সুধিছে। যোনখন আমাৰ আৰ্ম ফ'ৰ্চ ফৰ স্পেচিয়েল পাৱাৰ এক্ট প্ৰযোজ্য হৈ আছে অসমত, সেইখন বৰ্তমান কোনখন জিলাৰ পৰা শেহতীয়াকৈ উইথড্ৰ কৰা হৈছে সেইটো দিছে আৰু আমাৰ অপশ্যনত দিছে তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়। ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড়। আৰু বৰ্তমান অসমৰ তিনিখন জিলাত এই সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনখন প্ৰযোজ্য হৈ আছে। সেই জিলাকেইখন হৈছে তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু ডিব্ৰুগড়ৰ পৰা উইথড্ৰ কৰিছে, এইটো মনত ৰাখিব। এই তিনিখন জিলা বৰ্তমান অসম অৰুণাচল বা অসম নাগালেণ্ড সীমান্তৱৰ্তী হয়, য'ত আপোনাৰ আলফা হওক বা NACNৰ সঘন আহ-যাহ চলি থাকে। সেইটো কাৰণে এই জিলা তিনিখনত বৰ্তমানেও সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনখন বাহাল ৰাখিছে। নেক্সট কুৱেশ্যন, গুণোৎসৱ 2025ত কোনখন জিলাই প্ৰথম স্থান দখল কৰিছে সুধিছে আৰু আমাৰ অপশ্যনত দিছে চৰাইদেউ, শিৱসাগৰ, গোলাঘাট, কামৰূপ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি, শিৱসাগৰ। নেক্সট কুৱেশ্যন, 2025 চনৰ 59 সংখ্যক জ্ঞানপীঠ বঁটাৰ বাবে কোন নিৰ্বাচিত হৈছে সুধিছে। আমাক অপশ্যনত দিছে নীলমণি ফুকন, গুলজাৰ, বিনোদ কুমাৰ শুক্লা আৰু ওপৰৰ সকলোবোৰ বুলি কৈছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি, বিনোদ কুমাৰ শুক্লা। আৰু ইয়াৰ আগত 58 নং জ্ঞানপীঠ এৱাৰ্ড পাইছিলে গুলজাৰ, সেইটো মনত ৰাখিব। নেক্সট কুৱেশ্যন, শেহতীয়াকৈ অসম চৰকাৰে 2025-26 বিত্তীয় বাজেটত ঘোষণা কৰা অসম চৰকাৰে পৰিকল্পনা কৰা অসমৰ নিজা উপগ্ৰহটোৰ নাম কি? অসম চৰকাৰে শেহতীয়াকৈ মাৰ্চ মাহত দাখিল কৰা যোনখন 2025-26 বিত্তীয় বাজেট আছিলে তাত অসমৰ এটা নতুন এটা ছেটেলাইট, অসমৰ এটা নিজা ছেটেলাইট হ'ব বুলি কৈছিলে আৰু সেই ছেটেলাইটটোৰ নাম কি ৰাখিছে সেইটো দিছে। আমাৰ অপশ্যনত দিছে ইডুছেট, ইনছাট, অনুছেট, আছামছেট। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ ডি, আছামছেট।
নেক্সট কুৱেশ্যন 2025 চনৰ 22 মাৰ্চত পালন কৰা বিশ্ব জল দিৱসৰ বিষয়বস্তু কি আছিল সুধিছে আমাৰ ৱৰ্ল্ড ৱাটাৰ ডে 2025ৰ আমাৰ থিমটো সুধিছে আমাৰ অপশ্যনত দিছে হিমবাহ সংৰক্ষণ শান্তিৰ বাবে পানীৰ লাভ উঠা পৰিৱৰ্তন ত্বৰান্বিত কৰা ওপৰ কোনোটোৱে নহয় বুলি কৈছে ইয়াৰ আমাৰ কাৰেক্ট এনসাৰ হ'ব অপশ্যন নম্বৰ এ গ্লাছিয়াৰ প্ৰিজাৰ্ভেশ্যন নেক্সট কুৱেশ্যন 2025 চনৰ বিশ্ব শোক প্ৰতিবেদনত ভাৰতৰ স্থান কিমান আমাৰ অপশ্যনত দিছে 110 115 118 101 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি 118 হ'ব আৰু ফাৰ্ষ্ট ৰেংক ফিনলেণ্ডে পাইছে সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যন শান্তি আৰু বহন ক্ষমতাৰ বাবে 2025 চনৰ গ'ল্ড মাৰ্কিউৰি বঁটা কোনে লাভ কৰিছিল সুধিছে আমাৰ অপশ্যনত দিছে ৰতন টাটা দালাই লামা নৰেন্দ্ৰ মোদী ওপৰ কোনোটোৱে নহয় বুলি কৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ বি দালাই লামা তিব্বতৰ ধৰ্মগুৰু দালাই লামাই গ'ল্ড মাৰ্কিউৰি এৱাৰ্ড 2025 পাইছে ফৰ পিচ এণ্ড ছাষ্টেইনেবিলিটি নেক্সট কুৱেশ্যন IQ ৱৰ্ল্ড এয়াৰ কোৱালিটি ৰিপৰ্ট 2024 অনুসৰি কোনখন চহৰক বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ হিচাপে ঘোষণা কৰা হৈছে সুধিছে আৰু আমাৰ অপশ্যনত দিছে নতুন দিল্লী গুৱাহাটী মুম্বাই বৰ্ণিহাট আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি বৰ্ণিহাট মেঘালয়ত আছে অসম মেঘালয় সীমান্তৱৰ্তীতে পৰে বৰ্তমান মেঘালয়ত আছে নেক্সট কুৱেশ্যন শেহতীয়াকৈ বন পৰিৱেশ জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয় জৰীপ মতে অসমত 635টা শিশু আছে ডলফিন আছে বুলি কৈছে 635টা অসমৰ শিশুৰ বিচৰণস্থলী হিচাপে দেশৰ ভিতৰত অসমৰ স্থান কিমান দিছে আৰু আমাৰ অপশ্যনত দিছে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফ'ৰ্থ ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ফ'ৰ্থ হ'ব নেক্সট কুৱেশ্যন এলন মাস্কে ছ'চিয়েল মিডিয়া ছাইট টুইটাৰ আগতে টুইটাৰ আছিলে এতিয়া এক্স কৰিছিলে টুইটাৰ কোনটো কোম্পানীক বিক্ৰী কৰিছিল সুধিছে আৰু আমাৰ অপশ্যনত দিছে XAI এপল ব্লেক ৰক ভেণ্ডিক ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ XAI নেক্সট কুৱেশ্যন ইংলেণ্ডত অনুষ্ঠিত হোৱা মহিলা কাবাডী বিশ্বকাপ 2025ৰ ফাইনেলত ভাৰতে কোনটো দলক পৰাস্ত কৰিছিল যিহেতু ইংলেণ্ডত কাবাডী বিশ্বকাপ অনুষ্ঠিত হৈছিল আৰু তাত ভাৰতে কোনটো দলক পৰাস্ত কৰি চেম্পিয়ন হৈছিলে সেইটো সুধিছে আমাক আৰু আমাৰ অপশ্যনত দিছে নেপাল ইৰাণ ৰাছিয়া ইংলেণ্ড আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ইংলেণ্ড আজিৰ ভিডিঅ'ৰ আমাৰ শেষৰ কুৱেশ্যনটো দ্বিপাক্ষিক নৌসেনাৰ অনুশীলন ইন্দ্ৰ চতুৰ্দশ সংস্কৰণ কোন দুখন দেশৰ মাজত অনুষ্ঠিত হৈছিল সুধিছে আৰু আমাৰ অপশ্যনত দিছে ভাৰত আৰু ৰাছিয়া ভাৰত আৰু জাপান ভাৰত আৰু আমেৰিকা ভাৰত আৰু কাজাকিস্তান ইন্দ্ৰ নেভেল এক্সাৰচাইজ কোন দুখন দেশৰ মাজত অনুষ্ঠিত হৈছে সুধিছে ইয়াৰ আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ ইণ্ডিয়া এণ্ড ৰাছিয়া আজি ভিডিঅ'টো ইমানতে আছিল আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব থেংক ইউ